অন্য এটা অতি জৰুৰী খবৰ কোনো কাৰণতেই থাকিবলৈ দিয়া নহব অচিনাকি লোকক অচিনাকি লোক যতেই বহিব তাতেই চলিব উচ্ছেদ উজনিৰ আৰু 2ৰ পৰা 3টা স্থানত উচ্ছেদৰ এইবাৰ পৰিকল্পনা কৰিছে চৰকাৰে অচিনাকি লোকক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ডাঙৰ মন্তব্য অচিনাকি লোকৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব ৰাইজ চৰকাৰে অকলে অসমখনক সুৰক্ষিত কৰিব নোৱাৰে বুলি কোৱা হৈছে কিছু বিশদ তথ্য সবিস্তাৰে আগবঢ়াম কটুৱে থাকিব নোৱাৰিব অচিনাকি লোক উজনিৰ 2ৰ পৰা 3টা স্থানত এবাৰ উচ্ছেদ চলোৱাৰ পৰিকল্পনা চৰকাৰৰ অচিনাকি লোক যতেই থাকিব তাতেই চলিব উচ্ছেদ সকলোকে অৱদান আগবঢ়াব লাগিব এই ক্ষেত্ৰত সকলোৱে অৱদান আগবঢ়াব লাগিব উজনিৰ প্ৰায় 2ৰ পৰা 3টা স্থান ইতিমধ্যে তেওঁলোকে লক্ষ্য কৰিছে সেই স্থানত উচ্ছেদৰ পৰিকল্পনা কৰিছে অচিনাকি লোকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ডাঙৰ মন্তব্য অচিনাকি লোকৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব ৰাইজ সকলোৱে অৱদান আগবঢ়াব লাগিব এই ক্ষেত্ৰত চৰকাৰে অকলেই এই অসমখনক সুৰক্ষিত কৰি ৰাখিব নোৱাৰিব গতিকে ৰাইজেও সমানে সহযোগ কৰিব লাগিব বুলি কোৱা হৈছে আৰু জাতীয় আচলতে যি প্ৰতিৰোধ সেই প্ৰতিৰোধ গঢ়ি এক প্ৰকাৰ সকলোৱে অসমৰ ৰাইজে গঢ়ি তুলিব লাগিব জাতীয় প্ৰতিৰোধ আৰু কোনো কাৰণতে অচিনাকি লোকক থকাৰ ব্যৱস্থা কৰি দিব নালাগে ভাড়া ঘৰত থাকিবলৈ দিব নালাগে অচিনাকি লোকক 2ৰ পৰা 3টা স্থানত উচ্ছেদ পুনৰ চলোৱা হ'ব কোনো ধৰণৰ কাম কাজতে মাতিব নালাগিব অচিনাকিক মানুহে নিজৰ ভাড়া ঘৰ দিলে তাত উচ্ছেদ চলাব নোৱাৰি কোনো কাৰণতে থাকিবলৈ দিয়া নহ'ব অচিনাকি লোকসকলক অচিনাকি লোক যতেই থাকিব তাতে উচ্ছেদ চলিব উচ্ছেদ অভিযান পুনৰ আৰম্ভ হোৱাৰ কথা ইতিমধ্যেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে উজনিৰ প্ৰায় 2ৰ পৰা 3টা স্থানত পুনৰ উচ্ছেদৰ পৰিকল্পনা চৰকাৰৰ সকলোৱে এই ক্ষেত্ৰত অৱদান আগবঢ়াব লাগিব অচিনাকি লোকক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অচিনাকি লোকৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব ৰাইজ অধিক সজাগ হৈ থাকিব লাগিব চৰকাৰে অকলে অসমখনক সুৰক্ষিত কৰিব নোৱাৰে ভাড়া ঘৰত যিসকল অচিনাকি লোক থাকিব তেওঁলোকক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে সকলোৱে অৱদান এই ক্ষেত্ৰত আগবঢ়াব লাগিব জাতীয় প্ৰতিৰোধ গঢ়ি তুলিব লাগিব প্ৰত্যেকজন অসমীয়াই অসমৰ ৰাইজে এই বিষয়ে সহযোগ কৰিব লাগিব তেওঁলোকে এই ক্ষেত্ৰত চৰকাৰক লগ দিব লাগিব ভাড়া ঘৰত থাকিবলৈ দিব নালাগে অচিনাকি লোকসকলক উজনিৰ 2ৰ পৰা 3টা স্থানত পুনৰ উচ্ছেদ অভিযান চলোৱাৰ হুংকাৰ কোনো ধৰণৰ কাম কাজতেই অচিনাকি লোকক মাতিব নালাগে বুলিও কোৱা হৈছে মানুহে নিজৰ ভাড়া ঘৰ দিলে তাত উচ্ছেদ চলাব নোৱাৰি অচিনাকি লোকৰ ক্ষেত্ৰত পুনৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কোনো কাৰণতে অচিনাকি লোকক থাকিবলৈ দিয়া নহ'ব বুলি কোৱা হৈছে অচিনাকি লোক যতে থাকিব তাতেই উচ্ছেদ চলিব মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে এই ক্ষেত্ৰত এই মন্তব্য আছে আমাৰ হাতত কালিৰ দিনটোতে এই সন্দৰ্ভত কিছু মন্তব্য আগবঢ়াইছিল সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য আমি আগবঢ়াইছো আমি আহিব দিব নালাগে আৰু যদি উজনি অসমতো কোনোবা মাটিত বহি আছে যেনেকে আমি উৰিয়াম ঘাটত কৰিলো আৰু 2-3টা জায়গাত কৰাৰ প্লেনিং আমাৰ আছে যতে বহিব আমি তাতে উচ্ছেদ কৰিম খালি মানুহে ভাড়া ঘৰ দিব নালাগে মানুহে আশ্ৰয় দিব নালাগে মানুহে যদি নিজৰ ভাড়া ঘৰ দিয়ে তেতিয়াতো আৰু আমি উচ্ছেদ কৰিব নোৱাৰো সেইকাৰণে যোৱাকালি মোৰ ভাষণত মই কৈছো যে চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে সকলোৱে তাত অৱদান জনাব লাগিব ভাড়াটিয়াই ভাড়া দিব নালাগিব ইণ্ডাষ্ট্ৰিয়েলিষ্টে কাম দিব নালাগিব ঠিকাদাৰে কাম দিব নালাগিব মানুহে নিজৰ মাটিত খেতি কৰিবৰ কাৰণে অচিনাকি মানুহক মাতিব নালাগিব ই এটা জাতীয় প্ৰতিৰোধ এটা গঢ়ি উঠিব লাগিব আমি আহিব দিব নালাগে আৰু যদি উজনি অসমতো কোনোবা মাটিত বহি আছে যেনেকে আমি উৰিয়াম ঘাটত কৰিলো আৰু 2-3টা জায়গাত কৰাৰ প্লেনিং আমাৰ আছে যতে বহিব আমি তাতে উচ্ছেদ কৰিম খালি মানুহে ভাড়া ঘৰ দিব নালাগে মানুহে আশ্ৰয় দিব নালাগে মানুহে যদি নিজৰ ভাড়া ঘৰ দিয়ে তেতিয়াতো আৰু আমি উচ্ছেদ কৰিব নোৱাৰো সেইকাৰণে যোৱাকালি মোৰ ভাষণত মই কৈছো যে চৰকাৰে
অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে সকলোৱে তাত অৱদান জনাব লাগিব ভাড়াতীয়াই ভাড়া দিব নালাগিব ইণ্ডাষ্ট্ৰিয়েলিষ্টে কাম দিব নালাগিব ঠিকাদাৰে কাম দিব নালাগিব মানুহে নিজৰ মাটিত খেতি কৰিবৰ কাৰণে অচিনাকি মানুহক মাতিব নালাগিব ই এটা জাতীয় প্ৰতিৰোধ এটা গঢ়ি উঠিব লাগিব আমি আহিব দিব নালাগে আৰু যদি উজনি অসমতো কোনোবা মাটিত আমি অসমত লাহে লাহে সংখ্যালঘিষ্ঠ হোৱাৰ ফালে আমি আগবাঢ়িছো 2027 চনৰ লোকপিয়লত আমি দেখা পাম যে আমাৰ সংখ্যা লাহে লাহে 60% তললৈ নামিব আৰম্ভ কৰিব কাৰণ এটা সময়ত আমি কোনেও চিন্তা কৰা নাছিলো যে আমি নিজৰ মাটিতে সংখ্যালঘিষ্ঠ হ'ম আপোনালোকে যদি দেখা পায় আজি অচিনাকি মানুহৰ সংখ্যা অসমত বাঢ়ি গৈ আছে আৰু আজি তেওঁলোক মাত্ৰ নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ নাথাকি শদিয়া তিনিচুকীয়া ডিব্ৰুগড়লৈ যোৱাৰ বাবেও তেওঁলোক সাজি হৈছে আতিয়ে আজিৰ দিনত সংকল্প ল'ব লাগিব আমি আমাৰ এটুকুৰাও মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয় অৰ্থনৈতিক অসুবিধা নহওক কিয় আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰো এই সংকল্প আমি ল'ব লাগিব আমাৰ মাটি যদি অচিনাকি মানুহৰ হাতলৈ যায় আমি জাতি হিচাপে জীয়াই থাকিব নোৱাৰিম প্ৰতিগৰাকী ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব প্ৰতিগৰাকী উদ্যোগপতিয়ে সিদ্ধান্ত ল'ব লাগিব যে আমাৰ প্ৰতিষ্ঠানত আমি অচিনাকি মানুহক চাকৰি নিদিও আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি চাকৰি দিম প্ৰতিগৰাকী অসমীয়া উদ্যোগপতি প্ৰতিগৰাকী অসমীয়া ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব যে মোৰ গাড়ীখন অচিনাকি মানুহে নচলাই মোৰ গাড়ীখন মোৰ অসমীয়া যুৱক যুৱতীয়ে চলাব অসমৰ যুৱক যুৱতীয়ে চলাব অৰ্থনীতি কোনোবাই আমাক বেছিকৈ দিব পাৰে কাৰণ তেওঁলোকৰ ব্যৱসায় অবৈধ ব্যৱসায় তেওঁলোকে অবৈধ গৰুৰ ব্যৱসায় কৰে অবৈধ ড্ৰাগছৰ ব্যৱসায় কৰে অবৈধ বহুত ধৰণৰ অবৈধ ব্যৱসায় কৰে দুটা টকা আমাৰ মাটি দুখৰৰ বাবে তেওঁলোকে বেছি দিব পাৰে কিন্তু যি সময়তে আমি মাটি দুখৰ তেওঁলোকৰ হাতত বেছি দিম আমাৰ জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব আৰু সেই কাৰণে মই প্ৰতিগৰাকী অসমীয়া আৰু ভাৰতীয়ক অনুৰোধ কৰিম নিজৰ মাটি কেতিয়াও অচিনাকি মানুহৰ হাতত বিক্ৰী নকৰিব এই মহা সংকল্প আমি 10 ডিসেম্বৰৰ দিনটোত ল'ব লাগিব দ্বিতীয়তে আমাৰ ব্যৱসায় আমাৰ অনুষ্ঠান আমাৰ প্ৰতিষ্ঠান আমি কিয় বেলেগক চাকৰি দিম আমি কিয় অচিনাকি মানুহবিলাকক মাতি আনিম আমি সংকল্প ল'ব লাগিব মোৰ খেতিত মই নিজে খেতি কৰিম মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম মোৰ বাগিচাখন মোৰ খেতি পথাৰখন আন কোনোবাই আহি চহাব আৰু আমি তাক মানি লম এই নীতিৰ আমি পৰিৱৰ্তন কৰিব লাগে কাৰণ তেওঁলোক মাটি চহাবলৈকে নাহে তেওঁলোকে মাটিত চিৰস্থায়ীভাৱে থাকিবৰ কাৰণে আহে এবছৰ মাটি চহাব দুবছৰ মাটি চহাব তৃতীয় বছৰৰ দিনা কব এই মাটিৰ ময়ে মালিক গতিকে এই মাটিৰ পৰা আপুনি আঁতৰি যাওক সেই কাৰণে আমি নিজে খেতি কৰিম কোনোবাই আমাক আহি খেতিত সহায় কৰিব নালাগে আমাৰ মহানগৰ নগৰসমূহৰ দোকানবিলাকত আমি আমাৰ যুৱক যুৱতীক কামত ৰাখিম আমাৰ ফ্লাইঅভাৰ ফুটপাথত অচিনাকি লোকক আমি ব্যৱসায় কৰিব নিদিও আমাৰ যুৱক যুৱতীয়ে তাত ব্যৱসায় কৰিব তেনে সংকল্প আমি 10 ডিসেম্বৰৰ দিনটোত ল'ব লাগিব নহলে